আজি মই কলডিলৰ দুটা ৰেচিপি লৈ আহিছোঁ। এটা হৈছে কলডিল পিটিকা আৰু এটা হৈছে কলডিল ফ্ৰাই। আৰু তাৰ বাবে মই আৰু এটা শ্বৰ্ট ভিডিঅ' দিছোঁ। কলডিলৰ এটা ৰঙা বাকলি থাকে, সেই বাকলিটোৰে ধুনীয়া এটা চাটনি বনাব পাৰি। চাটনিৰ ভিডিঅ'টো আপোনালোকে মোৰ শ্বৰ্টত পাই যাব। এইখিনি যিখিনি দেখিছে বইল কৰা, সেইখিনি ৰঙা ভাগটো আছিল, সেইখিনিৰ চাটনি বনাইছিলোঁ। আৰু যিটো কলডিল আছে মই দুফাল কৰি লৈ লৈছোঁ। কলডিলটো গোটাকৈ বইল কৰি লৈছিলোঁ মই, তাৰে দুফাল কৰি এফালেৰে মই পিটিকা বনাম। পিটিকাৰ বাবে মই ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছিলোঁ কলডিল বইল কৰাখিনি। আৰু এটা মধ্যমীয়া আলু লৈ লৈছোঁ, তাৰ লগত মিহিকৈ কাটি লোৱা পিঁয়াজ। এতিয়া মই এইখিনি ধুনীয়াকৈ হাতেৰে সানি ল'ম। অকণমান নিমখ, মই বইল কৰোঁতে হালধি আৰু নিমখ দি লৈছিলোঁ। অলপমান মিঠাতেল আৰু আদা নহৰুৰ পেষ্ট, এইখিনি মই এতিয়া ধুনীয়াকৈ সানি পিটিকি ল'ম। আৰু ধনিয়া পাত থাকিলে ধনিয়া পাতো দিব পৰা যায়, মই নাছিল বাবে মই নিদিলোঁ। আৰু যিটো এফাল আছিল এইখিনিৰে মই এতিয়া ফ্ৰাই বনাম। তাৰ বাবেও মই এটা মধ্যমীয়া আকাৰৰ আলু বইল কৰি লৈছিলোঁ আৰু পিটিকাখিনিও মই বইল কৰি লৈছিলোঁ। আলুখিনি এতিয়া মিডিয়াম চাইজত কাটি লৈছোঁ। আৰু এফাল পিঁয়াজৰ টুকুৰা মই আলু পিটিকাত দিছিলোঁ আৰু এফাল মই দীঘল দীঘলকৈ কাটি ফ্ৰাইৰ বাবে ৰেডি কৰি লৈছোঁ। কেৰাহীটো গৰম হৈছে, এতিয়া ইয়াতে মিঠাতেল অকণমান দি দিছোঁ। তেলখিনি গৰম হৈ আহিলে অলপমান পাঁচফোৰণ আৰু পিঁয়াজখিনি দি অলপমান ফ্ৰাই কৰি ল'ব লাগিব। এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। বনাবলৈ বহুতেই ইজি হয় এনেকৈ বনালে, আৰু খাবলৈও বহুত টেষ্টি হয়। এতিয়া বইল কৰি থৈ দিয়া আলু টুকুৰাবিলাক অকণমান লৰাই দি এতিয়া মই কলডিলখিনিও কুটি থৈছিলোঁ, সেইখিনিও ইয়াৰ লগত দি দিম। সেইখিনি দি দিলোঁ এতিয়া। কলডিল কুটিবৰ কাৰণে দিগদাৰী হয়, এনেকৈ বইল কৰি বনালে কুটাৰো প্ৰয়োজন নাই। অলপমান জিৰা গুড়ি, অলপমান ধনিয়া গুড়ি, হালধি গুড়ি, আৰু বইল কৰোঁতে যিহেতুকে নিমখ দিছিলোঁ, সেইবাবে নিমখ অকণমান দি দিম। মেথি গুড়ি দি অলপ সময় ফ্ৰাই কৰিলে আমাৰ কলডিল ফ্ৰাইটো ৰেডি হৈ যাব। অকণমান আদা নহৰু পেষ্টটো মই দি দিছোঁ, আৰু গৰম মছলা, অকণমান গৰম মছলা দিলে খাবলৈ আৰু বেছি সোৱাদ লগা হয়, গোন্ধটো ধুনীয়া গোন্ধ ওলায়। মই এতিয়া লৰাই দিছোঁ। তেতিয়া অলপমান শুকান শুকান টাইপৰ হৈ যাব, তেতিয়াই কলডিল ফ্ৰাইটো আমাৰ ৰেডি হৈ যাব। এয়া মই গৰম মছলাৰ গুড়ি অকণমান দি দিছোঁ। শুকাই আহিছে আমাৰ ভাজিখন। গৰম ভাতৰ লগত নহ'লে ৰুটিৰ লগত খাবলৈ ৰেডি হৈ গ'ল আমাৰ কলডিলৰ ড্ৰাই ফ্ৰাই। দুয়োটা ভিডিঅ' চাই কেনে পাইছে জনাব, নিশ্চয় এদিন বনাই খাব আপোনালোকেও।